নাৰায়ণপুৰৰ বকুলগুৰিত আই নামত ভণ্ডামি কৰা ৩ জনক আটক এগৰাকী মহিলা আৰু 2জন যুৱকক আৰক্ষীয়ে আটক কৰিছে এপক্ষেক ধৰি আই নামত ভণ্ডামি কৰি আহিছে 3 পুৰুষ মহিলাই গাঁৱৰ বিশৃংখলতা আঁতৰাবলৈ আই আগমন ঘটা বুলি কৈ বিভিন্ন দুষ্কাৰ্য সংঘটিত কৰি আহিছিল আৰু অৱশেষত টিএমপিকেৰ পদক্ষেপত আটক কৰা হয় তিনিওকে ইফালে ঘটনাৰ উচিত তদন্ত বিচাৰি ধলপুৰ আৰক্ষী চকীত প্ৰতিবাদ সাব্যস্ত কৰে টিএমপিকে আৰু স্থানীয় ৰাইজে আমি পুনৰ জনাইছো যে নাৰায়ণপুৰৰ বকুলগুৰিত আই নামত ভণ্ডামি কৰা 3 জনক আৰক্ষী আটক কৰিছে এগৰাকী মহিলা আৰু 2জন যুৱক এপক্ষেক ধৰি আই নামত ভণ্ডামি কৰি আহিছিল 3 পুৰুষ মহিলাই গাঁও বিশৃংখলতা আঁতৰাবলৈ আই আগমন ঘটা বুলি কৈ তেওঁলোকে বিভিন্ন দুষ্কাৰ্য সংঘটিত কৰি আহিছিল আৰু অৱশেষত টিএমপিকে পদক্ষেপ গ্ৰহণ কৰে আৰু টিএমপিকে যি পদক্ষেপ গ্ৰহণ কৰে আৰু আটক কৰে এই তিনিওকে আৰক্ষীয়ে ইফালে ঘটনাৰ উচিত তদন্ত বিচাৰি দেখিবলৈ পোৱা গৈছে ধলপুৰ আৰক্ষী চকীত প্ৰতিবাদ সাব্যস্ত কৰিছে টিএমপিকেৰ সদস্যৰ লগতে স্থানীয় ৰাইজে খেলুকৰ ওপৰত আইৰ নামত ভণ্ডামি কৰি এগৰাকী মহিলাৰ ওপৰত কাপোৰ খুলি গাৰ বস্ত্ৰ পৰিধান কৰা বস্ত্ৰ ফলাচিৰা কৰি ফালি লৈ তাৰ ওপৰত জপিয়াই পৰিছে দুগৰাকী পুৰুষ আইৰ নামত ভণ্ডামি কৰি কামুৰিছে আপোনাৰ ক'বলৈ এতিয়া মোৰ ভাষা নাইকিয়া হৈছে এগৰাকী মহিলাৰ ওপৰত সেই মহিলাগৰাকীৰ বোৱাৰীৰ ওপৰত চুলিত ধৰি কেঁচুৱা বুকুচাল লৈ থকা অৱস্থাত কেঁচুৱা বুকুল লৈ থকা অৱস্থাত সেই মহিলাগৰাকীৰ বোৱাৰীক চুলিত ধৰি চাঙৰ পৰা চাংঘৰৰ পৰা টানি একেচাতে পেলাই দিছে মাতিলে 6 ফুট ওপৰৰ পৰা সেই কেঁচুৱাৰ সহ সেই মহিলাগৰাকী বোৱাৰী কেঁচুৱা বুকুচাত বন্ধাৰ পৰা চাঙৰ ওপৰৰ পৰা পৰিছে কি হয় মানে তেওঁলোক তেখেতলোক কোনো আই নহয় যিসকল ব্যক্তি আছে যিসকল মহিলা আছে আইৰ নামত তেখেতলোক ৰাতিপুৱাৰ পৰা মূৰ জনাত মাদক দ্ৰব্য সেৱন কৰে আৰু গাঁৱৰ ৰাইজে সেইসকলৰ লগত সহযোগ কৰি ঘৰখনক নিশেষ কৰিব বিচাৰিছিলে ইফালে গহপুৰৰ জালুকবাৰীতো আইলম্ভা মহিলাই ডাঙৰীয়া ভগৱান বুলি দাবী কৰা বগা ঘোঁৰা পৰিচয় ওলাল যদিও ৰাইজৰ মাজত কিন্তু বৰ্তমানেও প্ৰতিক্ৰিয়া অব্যাহত আছে বগা ঘোঁৰা দুটা সেই সময়ত উপস্থিত হোৱাৰ বাবে এতিয়াও ৰাইজে ডাঙৰীয়াৰ চমৎকাৰ বুলিয়ে বিশ্বাস ৰাখিছে আইলম্ভা মহিলাৰ মতে ডাঙৰীয়াৰ ৰূপতে আহিছিল ঘোঁৰা দুটা জানো মালিক ক'ত কোন মালিকেতো লৈ গৈছে আমি বান্ধি থোৱা নাই মালিক ওলালো সেই টাইমত আমি যেতিয়া নেকি আইসকলে বিচাৰিছিলে সেইটো টাইমত ঘোঁৰা আহি হাজি হৈছে আমি তেওঁকে ভগৱান বুলি মানিছোঁ কিন্তু আইসকলেতো ঘোঁৰাকেইটা বান্ধি থোৱা নাই বা দোকানে দোকানে লৈ পোৱা নাই ঘোঁৰাটো গুচি গৈছে ক'ত গৈছে কোন জেগাত তেওঁ মন্দিৰনে কোনোবা গৃহস্থই নিছেনে নিজেই গৈছে সেই কথাটো আমি নাজানো কিন্তু একাংশ মানুহে ইমান মিছা কথাবিলাক যে কৈছে ঘোঁৰা লৈ লৈ পইচা উঠাইছে দোকানে দোকানে গৈছে সেইটোতো আমাক প্ৰমাণটো দিব লাগিব আমি বিচৰা নাই আমি সাধাৰণ মানুহ আমি দুখীয়া মানুহ আমি ভগৱানক পূজো আমি কোনো আয়ে পাঞ্জাবী পিন্ধি ধুতি পিন্ধি মূৰত পাক মাৰি গৈ পেলাই বোলে থানলৈ গৈছে আই গৈছে থানলৈ গৈছে নামঘৰলৈ গৈছে আইটো কোনো বেয়া জেগাত যোৱা নাই কাৰো ঘৰত দম দিয়া নাই কাকো মাৰিবলৈ যোৱা নাই কাকো কাটিবলৈ যোৱা নাই ভগৱানকো যদি এই পৃথিৱীত থাকিবলৈ জেগা নিদিয়ে তেতিয়াহ'লে পৃথিৱীখন কি হ'ব এদিনা সকল কেইগৰাকী গোট খাইছে ঘোঁৰাকেইটা আহিছে ডাঙৰীয়া আহিছে বুলিহে একেলগে গোট খাইছে এনে একেলগে নাথাকে নিজৰ নিজৰ ঘৰত কাম কৰি ল'ৰা ছোৱালী স্কুললৈ নিয়ে কোনোবাই তেওঁ আছে বাচ্চা চবৰেতো আছে নিজৰ ঘৰ সম্ভালি থাকে ঘপককে তেওঁলোকক কি হৈ যায় মানে ক'ব নোৱাৰে তেতিয়া চিঞৰ বাখৰ লাগে আমুক পৰি গ'ল আমুক তেতিয়া আমি দৌৰি যাওঁ আমি তেওঁলোকক
প্ৰাৰ্থনা কৰোঁ, তুতি কৰোঁ, তেওঁলোকক মান্তি কৰাই গুচি আহোঁ, তেতিয়া শান্ত হয়। তেওঁলোকে নাম শুনিব, প্ৰাৰ্থনা শুনিব, শান্ত হ'ব। আমিও জানো যে বিজ্ঞানৰ যুগত যে এইটো বিশ্বাস নকৰে, কাৰণ ময়ো ভাবোঁ, ময়ো পঢ়া শুনা কৰা ছোৱালীয়ে হয়, এতিয়া যে মই সুস্থ ৰূপত আছোঁ, মই সেইটো ভাবি থাকোঁ যে মোৰ হৈ যায় কি, আজিকালি জানো এনেকুৱা হয়, সেইটো ভাব কিন্তু মই লওঁ, কিন্তু মোৰ গাতে যেতিয়া হৈ যায় মই গম নাপাওঁ, কিন্তু মই সেইটো অন্ধবিশ্বাস বুলি মই ক'ব নোৱাৰোঁ। ঘোঁৰাকেইটাতো কোনোবা মালিক আছে, হয় নাই, আমিও জানো, কিন্তু সেই দিনটোতে ঘোঁৰাকেইটা কিয় আহিছে, সেইটো কিয় আহিছে, কিন্তু সেইদিনাখন মই নাছিলোঁ, আয়ে যেনিবা ধ্যান কৰিছিলে কাৰণে ঘোঁৰাকেইটা আহিলে, ডাঙৰীয়া ৰূপত আমি দেখিলোঁ, আই এগৰাকী আৰু ডাঙৰীয়া এগৰাকী। কিন্তু এই যে ওলাইছে মালিক ওলাইছে, সেই মালিক ওলোৱা কথাটো কি, ঘোঁৰাটো ওপৰৰ পৰা কিন্তু পৰা নাই, মালিক ওলাইছে বুলি আমিও জানো, আমাৰো আছে ন, আমিতো ওপৰ, আমাৰ গাত যেনিবা আই লাগিছে, এওঁৰ গাত আই লাগিছে, আমি ওপৰৰ পৰা পৰি যোৱা নাইতো। ৰাতিপুৱাটো হয় ধূপ ধূনা জ্বলাই, তেতিয়া আমাৰ গাত আই ঠিক দিয়ে, আৰু দুপৰীয়া হয় 12টা 1টা এনেকুৱা বজাত, তেতিয়া আমাৰ গা বেয়া লাগে। সন্ধিয়া চাকি বাতি জ্বলাই, তেতিয়া আমাৰ গা বেয়া লাগে। কিন্তু আমি অলিয়া বলিয়া হৈ আমি ক'তো ঘূৰি নুফুৰোঁ, নিজৰ ঘৰত থাকোঁ, নিজৰ ঘৰতে মানে ধৈৰ্য ধৰি থাকিবলগীয়া হয়। নিউজ লাইভত বাতৰি দেখি ঘোঁৰা দুটাৰ সন্ধান পাইছিল গৰাকীয়ে, পিছত 1000 টকা দিহে ঘোঁৰা দুটা মোকলাবলগীয়া হৈছিল গৰাকীয়ে। কেনেকৈ ঘোঁৰা দুটা উদ্ধাৰ কৰিছিল গৰাকীয়ে, শুনোৱা হওক। বহুত লগাইছোঁ, পোৱা নাই, নিউজ লাইভত পাই পেলাই গৈ মই ঘোঁৰাটো আনিছোঁ, মই নিজৰ ঘোঁৰা। তাৰপৰা আপুনি যেতিয়া তালৈ গ'ল, তাত কেনেকুৱা পৰিৱেশৰ সৃষ্টি হৈছে? তাত পৰিৱেশত চাইছোঁ গৈ, তাত পূজা পাঠ কৰি আছে ৰাইজে কৰাৰ টাইমত মই গৈ পাইছোঁ, পোৱাৰ টাইমত কৈ আছে ঘোঁৰাটো আপোনাৰ নিজে, মই যোৱাৰ লগে লগে ঘোঁৰা মোৰ ওপৰত উঠিছে, মোৰ নিজৰ ঘৰ উঠাৰ পিছত সিহঁতে পূজা পাঠ কৰাৰ পিছত ৰাইজে ক'লে যে আমাক খৰচা এটা দিয়া, দি পেলাই লৈ যায়, পিছত 1000 টকা দি মোৰ ঘোঁৰা মই লৈ আহিছোঁ ঘৰত। আপুনি চব জেগাত বিচাৰি পিছত নিউজত পাইছোঁ, আমি নিউজত পাই পেলাইহে ঘোঁৰা পাইছোঁ, নহ'লে আগত পোৱা নাছিলোঁ, বান্ধি থৈছিলে ঘোঁৰা। নাই আগত ৰঙা নাই, বগা আছিলে। সিহঁতে পূজা পাঠ কৰি গামছা টামছা চালোঁ, কাপোৰ চাপোৰ লগাইছিলে, ৰঙাটো আমি খোলা নাই, কাপোৰটো খুলি দিলোঁ আৰু।